মৰিয়াই মৰিয়াই হাত ভাঙি দিছে, কাৰোবাক যদি এনএছএ লগাই দিছে, কাৰোবাক যদি আজি মানে আপোনাৰ যি মন যায় তাকে কৰিছে। আজি কিমানজন মানুহ যদি আপুনি এখন লিষ্ট বনায় যে জুবিন গাৰ্গৰ মৃত্যুৰ পৰা আচলতে জুবিন গাৰ্গৰ ঘটনাত কিমান মানুহ এৰেষ্ট হৈ আজিও জেলত আছে, এতিয়াও চাগে 50+ মানুহ জেলত আছে, গম পাইছেনে? গতিকে এই বস্তুবিলাকে মানুহৰ মাজত ইম্পেক্ট পেলায়, সাধাৰণ মানুহৰ মাজত ইম্পেক্ট। জুবিন গাৰ্গটো লিখি থাকোঁ নহ'ব, জাষ্টিছ ফৰ জুবিন গাৰ্গক লিখিম, প্ৰশ্নকেইটা আমি কৈ থাকিম, কৰি থাকিম, এছআইটিক কৈ থাকিম, চৰকাৰক কৈ থাকিম, জাতীয় দল সংগঠনকো সোঁৱৰাই থাকিম, আপোনালোকৰ দায়িত্ব আছে, জনগোষ্ঠী সংগঠনক কৈ থাকিম, দায়িত্ব আছে। আৰু একে সময়তে আমাৰ যিটো কৰ্ম আমি যিটো কৰিব লাগে জুবিন গাৰ্গৰ প্ৰতি আমাৰ যিটো ন্যায়ৰ কথা সেইটো আমি কৈ থাকিম। কিন্তু এতিয়া জুবিন গাৰ্গে কেনেধৰণৰ ন্যায় পোৱাটো বিচাৰোঁ সেইটো এটা কিন্তু কৰা মানে জাষ্টিছ পোৱা নহয়। যেনেকৈ তেখেতে কৈছিলে যে এৰেষ্ট পোৱা মানে আমি ন্যায় দি দিছোঁ, এৰেষ্ট কৰা মানে ন্যায় নহয়। চাৰ্জশ্বিটখন এনেকৈ ফ্ৰেম কৰিব লাগিব যিটো কোৰ্টে যে সেইখিনি ইভিডেন্স হিচাপে ল'ব লাগিব। ইয়াত কোনো চৰকাৰৰ বিৰুদ্ধে কথা নাই যে জুবিন গাৰ্গৰ ন্যায় লাগে, জাষ্টিছ ফৰ জুবিন গাৰ্গ সেইটোৱে প্ৰথম আৰু শেষ কথা। গতিকে এই গোটেই বিষয়বস্তুবিলাক আচলতে কোনোবাখিনিত চৰকাৰেও মানে তেওঁলোকে বিচাৰ বিশ্লেষণ কৰি চোৱাৰ প্ৰয়োজন আছে। মানুহক যদি ইমান তেওঁলোকে প্ৰথমতে ভয় খুৱাই দিয়ে তেতিয়াহ'লে আচলতে কোনে গৈ ন্যায় কৰিব? সমাজৰ অপেন চেলেঞ্জ মুখ্যমন্ত্ৰীলৈ শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ জেলত থকা মানে নহয় জুবিন গাৰ্গক ন্যায় দিয়া। যিখন চাৰ্জশ্বিট গঠন হৈছিল সেই চাৰ্জশ্বিটখনে সকলো প্ৰশ্নৰ উত্তৰ দিব লাগিব জুবিন গাৰ্গাৰ অনুৰাগীসকলক। আৰম্ভণি ভিডিঅ'টো দেখাই পালে তেন্তে আহক ৰাজ সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে দিব নোৱাৰে। কিন্তু মানুহবিলাকে যে লিখিছে যে গোটেই এটা চেণ্টেন্সত গোটেই মানুহবিলাকক ইউনিট কৰি ৰাখিছে, এক কৰি ৰাখিছে, এটাই চেণ্টেন্স, সেইটো হ'ল জাষ্টিছ ফৰ জুবিন গাৰ্গ। গম পাইছেনে বস্তুটো? গতিকে এই মানুহখিনিক যে একত্ৰিত কৰি ৰাখিছে, মানুহখিনি যে এটা বিষয়ে যে একত্ৰিত হৈ আছে বা মানে একেটা বিষয়তে যে লাগি আছে, সেই বস্তুটো আচলতে একাংশ মানুহৰ হজম হোৱা নাই, এইটো স্পষ্ট কথা। আৰু এতিয়া যদি আমি মানে কৈ থকাৰ কাৰণে, আমি জুবিন গাৰ্গৰ ন্যায়ৰ বাবে মাত মতাৰ কাৰণে আচলতে তেখেত এনেকুৱা এজন মানুহ আছিলে কোনো অসমীয়া মানুহে কেতিয়াও কল্পনা কৰিব পৰা নাছিলে। জুবিন গাৰ্গ যদি সাধাৰণ মানে তেখেতে যদি তেখেত স্বাভাৱিকভাৱেও যদি তেখেতৰ মৃত্যু হ'লহেঁতেন তেতিয়াও মানুহে মানি ল'ব নোৱাৰিলেহেঁতেন, অথচ জুবিন গাৰ্গৰ মৃত্যু অস্বাভাৱিক। সেই অস্বাভাৱিক মৃত্যুৰ পিছত আজিলৈকে যিখিনি কৰ্মকাণ্ড, এই কৰ্মকাণ্ডই আচলতে অসমৰ মানুহক কেতিয়াও বিশ্বাস দিয়াব পৰা নাই, পতিয়ন নিয়াব পৰা নাই। গতিকে এই বস্তুবোৰ আচলতে এই তদন্তকাৰী সংস্থাই হওক, ন্যায়িক আয়োগেই হওক, বিষয়বোৰ আচলতে চালি জাৰি চাব লাগে। আজি এছআইটিয়ে যিকেইজন মানুহক মতা নাই, ন্যায়িক আয়োগৰো তেওঁলোকৰ ক্ষমতা আছে যে তেওঁলোকে মাতিব পাৰে, তেওঁলোকে মাতক, মাতি পেলাই অসমৰ মানুহৰ আস্থা আৰু বিশ্বাস অৰ্জন কৰক। আৰু যদি জুবিন গাৰ্গৰ মানে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখাৰ কাৰণে যদি চব মানুহে গৈ ন্যায়িক আয়োগত সাক্ষ্য দিব লাগে বা জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিবলৈ যদি ন্যায়িক আয়োগত গৈ সাক্ষ্য দিব লাগে, তেতিয়াহ'লে মানে সেই ন্যায়িক আয়োগৰ মানে য'ত আপোনাৰ কৰিছে, আপোনাৰ কি আছিলে খাদী আৰু গ্ৰামোন্নয়ন চানমাৰীৰ যিটো অফিচত আচলতে কৰিছে, তাতে গৈ ইমান মানুহ ভিৰ লাগি যাব, তেওঁলোকে মানে মানুহৰ সাক্ষ্য লৈ লৈ শেষ কৰিব নোৱাৰিব, তেনেকুৱা এটা পৰিৱেশ হৈ যাব, গম পাইছেনে? গতিকে যিকেইজন মানুহৰ জৰিয়তে আচলতে ঘটনাটোৰ প্ৰকৃত ৰহস্য উদঘাটন কৰিব পাৰি, য'ত তেওঁলোকে ফকাছ কৰিব লাগে তাত ফকাছ কৰক। এনেই আচলতে সাধাৰণ মানুহক সামৰি এইবিলাক কৰি থাকি আচলতে তেওঁলোকে ইয়াত এটা বাধাৰহে সৃষ্টি কৰিব। মই ছাইদুল ইছলাম ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ। মই মূল প্ৰশ্নটোলৈ আহিম, কিন্তু তাৰ পূৰ্বে এই ন্যায়িক আয়োগ প্ৰায় এইটো বুলিয়েই নহয়, পূৰ্বেও এনে বহু ঘটনাত বহু এনেধৰণৰ চৰ্চিত বহু ঘটনাৰ ক্ষেত্ৰত ন্যায়িক আয়োগ গঠন কৰা হয়। এজনীয়া ন্যায়িক আয়োগ, কেতিয়াবা দুজনীয়াও হয়তো থাকে বা একাধিক তেনেধৰণৰ ন্যায়িক আয়োগো থাকে হয়তো। গতিকে অকণমান আঁৰৰ কথাখিনি জানিব বিচাৰিম, বা এই ন্যায়িক আয়োগে যিধৰণে অংকুমান বা আটাইকেইজনেই প্ৰায় কৈছে ন্যায়িক আয়োগ গঠন কৰিলেই নহ'ব, ইয়াৰ যিখিনি দিশ অন্য দিশখিনিও পৰ্যালোচনা কৰি চাব লাগিব, বা ইমান মানুহ যদি একেলগে আহে সাক্ষ্য দিবলৈ সেয়াও নিশ্চয় বাস্তৱিক নহ'ব। এনে বহু কথাও কিন্তু সমান্তৰালভাৱে উত্থাপন হৈছে। বিষয়টো আপুনি যিখিনি উত্থাপন কৰিছে এটা বহল বিষয় আৰু অলপ সময় লাগিব গোটেই কথাখিনিত, আৰু কথাখিনি মই ভাবোঁ যে অলপ বহলকৈ ফৰিয়াই চোৱাৰ আটাইতকৈ উপযুক্ত সময়। কাৰণ মানুহে ন্যায়িক আয়োগ সম্পৰ্কত যিটো ধাৰণা লৈ আছে, ধাৰণাটো অধিক স্পষ্ট হ'লে মই ভাবোঁ মানুহ আহিব। হয়, এই মুহূৰ্তত মই মানুহ অহা নাই এই কথাটো লৈ পেলাই হতাশ নহওঁ, আৰু নোহোৱা কথাটো মই গৰিহণা দিব লাগিব নহ'ব। ঠিক সেইদৰে এতিয়ালৈকে যে অহা নাই সেই কথাটো মই কিন্তু চেলিব্ৰেটো নকৰোঁ বা জাষ্টিফাইও নকৰোঁ। মই ভাবোঁ আহিব লাগে, আহিব, অহা নাই নোহোৱা কথাটো আলোচনা হোৱাটো ভাল, কাৰণ তেতিয়া মানুহ আহিবৰ কাৰণে বাটটো বিচাৰিব। আৰু মই ভাবোঁ জুবিন গাৰ্গৰ কাৰণে কোনেও পিছ হুকি নাথাকে, নিজৰ বাট নিজে নিজে মুকলি কৰি পেলাই আহিব। এতিয়া মূল বিষয়টো হৈছে এতিয়া নৰ্থ ইষ্টত দুখন কমিশ্যন চলি আছে, ন্যায়িক আয়োগ দুখন চলি আছে। এখন আপুনি যদি চাই অজয় লাম্বা আয়োগ, এখন 2023 চনত গঠন কৰি দিছিল। মণিপুৰৰ যিটো এথনিক ক্লেছ, সেই ক্লেছটো এনকুৱাৰী কৰাৰ কাৰণে, আৰু অসমৰ এগৰাকী সন্তানৰ সেই কমিটিখনৰ এপইণ্টেড মেম্বাৰ আছিল। সেই কমিটিখনে ইতিমধ্যে কাম কৰি আছে। আৰু সেই যিখন ন্যায়িক আয়োগ জুডিচিয়েল কমিশ্যন, সেইখনত আপুনি চাব 11,000তকৈ অধিক এফিডেভিট
সাক্ষত মানুহে তাত দিছে গতিকে সেই কথাটোৰ লগত অসমৰ যিখন কমিশ্যন চলি আছে সেইখনৰ কথাটো বেলেগ কাৰণ এইখন এগৰাকী মানুহক 15জনমান মানুহৰ লগত জড়িত হৈ পেলাই এটা ঘটনা আমি সন্দেহ কৰিছোঁ যে তেখেতক কিবা কিবি কাৰণত তেখেতৰ যি মৃত্যু হৈছে এইটো অস্বাভাৱিক মৃত্যু তেওঁৰ ৰহস্যজনক মৃত্যু এইটোৰ হিচাপ লাগে এইটোৰ বিচাৰ লাগে আৰু সেই বিচাৰ কৰাৰ কাৰণে চৰকাৰে প্ৰথমতে এখন SIT গঠন কৰি দিছে আৰু আনখন তাৰ কিছুদিন পিছত 3 অক্টোবৰৰ দিনা 4টা বিষয় উল্লেখ কৰি পেলাই এখন ন্যায়িক আয়োগ গঠন কৰি দিছে ন্যায়িক আয়োগ গঠন কৰিছে 1952 যিখন কমিশ্যন এক্ট সেই এনকুৱাৰী কমিশ্যন এক্ট মতে কৰি দিছে আৰু সেইখন চেণ্ট্ৰেল গভৰ্ণমেণ্ট বা ষ্টেট গভৰ্ণমেণ্টৰ এইটো পাৱাৰ কনফাৰ কৰিছে সেই আইনখনে যে তেওঁলোকে চিটিং জাজ বা ৰিটায়াৰ্ড জাজ লৈ পেলাই এই আয়োগ গঠন কৰিব পাৰে আৰু সেইমতে কৰিছে আৰু মই ভাবোঁ এইটো এটা ভাল কথা এইকাৰণে যে যদিও ন্যায়িক আয়োগৰ কিছু সীমাবদ্ধতা আছে তেওঁলোকে যদিও আমাৰ জেনেৰেল কোৰ্টৰ নিচিনা কিছুমান বাইণ্ডিং কিছুমান দিব নোৱাৰে বা ল এনফৰ্চমেণ্ট তেওঁলোকে কৰিব নোৱাৰে তেওঁলোকে কিছুমান ৰিকমেণ্ডেশ্যন দিব পাৰে আৰু সেই ৰিকমেণ্ডেশ্যনৰ আধাৰত চৰকাৰে কাম কৰে আমি উদাহৰণ হিচাপে ল'ব পাৰোঁ যে ৰাজীৱ গান্ধীৰ যিখন মৃত্যুৰ পিছত যিখন কমিশ্যন গঠন হৈছিল সেই কমিশ্যনে আপোনাৰ যদি আমি লক্ষ্য কৰি গম পাব যে তেওঁলোকে ৰিকমেণ্ডেশ্যন দিছিল JS বাৰ্মা কমিশ্যনে দিয়া ৰিকমেণ্ডেশ্যন মতে CBI এটা নতুনকৈ এটা শাখা খুলিছিল সেই শাখাটো হৈছে মাল্টি ডিচিপ্লিনাৰী মনিটৰিং এজেঞ্চি MDMA আৰু সেই এজেঞ্চিটোৱে গোটেই আপোনাৰ ৰাজীৱ গান্ধীৰ হত্যা সম্পৰ্ক যিবিলাক তদন্ত তেওঁলোকে আৰু বৃহৎভাৱে কৰিছিল আৰু সেইমতে পৰৱৰ্তী সময়ত আইনী কথাবিলাকো আগবঢ়াই নিছিল তাৰ পৰৱৰ্তী সময়ত যদি আমি চাওঁ যে এটা অত্যন্ত গুৰুত্বপূৰ্ণ এখন কমিশ্যন সেইটো হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী মৃত্যু সম্পৰ্কীয় কমিশ্যন সেই কমিশ্যনখনৰ আপুনি চাব যে সেই কমিশ্যনখন আকৌ অলপ বেলেগ ধৰণৰ সেই কমিশ্যনখনে যিজনে ইপ্সিত লক্ষ্য এটা দিছিল কিছু ক্ষেত্ৰত কিন্তু সেই ইপ্সিত লক্ষ্য পূৰণ কৰিব নোৱাৰিলে বুলি বিভিন্ন বিশেষজ্ঞই কয় গতিকে এই গোটেই কথা বতৰাখিনিত আপোনাৰ MP থাকাৰ কমিশ্যনে যিটো ৰিপৰ্ট দিছিল সেই ৰিপৰ্টত বহুত প্ৰশ্ন আছিল কিন্তু প্ৰশ্নৰ উত্তৰ নাছিল গতিকে কমিশ্যনৰ কেতিয়াবা লিমিটেশ্যন আহে কিছুমান ধৰণৰ কথা বতৰা আহে ছিকিউৰিটি লেপছ আছিল বুলি কৈছিল কিন্তু ছিকিউৰিটি লেপছৰ যিটো ৰেছপনচিবিলিটি কাৰোবাৰ ফিক্স কৰিব সেইটো এটা স্পষ্টকৈ উল্লেখ কৰা নাছিল MP কমিশ্যন আপোনাৰ সেই MP থাকাৰ কমিশ্যনে গতিকে অসমৰ যিখন কমিশ্যন এতিয়া অসমত এগৰাকী অসম সন্তানে লিড কৰিছে সেই কমিশ্যনখন মই ভাবোঁ অত্যন্ত গুৰুত্বপূৰ্ণ কমিশ্যন চৰকাৰে SIT সম্পৰ্কত যিখিনি কথা বতৰা আমি দেখিছোঁ কেতিয়াবা SITয়ে কিছুমান অলপমান আমাৰ দিশত নাভূত নাচুক কথা কিছুমান কৰা যেন অনুভৱ হয় যেনে কেতিয়াবা মন গৈছে বিশিষ্ট ব্যক্তি বুলি কাৰোবাৰ নাম আনি দিছে তেওঁলোকক বিশিষ্ট বনাই দিছে আৰু নি পেলাই তেওঁলোকক চামেল পাতি পেলাই কথা বতৰা কৈছে আৰু তেওঁলোকে আহি পেলাই কৈছে যে এইখিনি ঘটনা আমি জানো ইয়াতকৈ আমি অলপ বেছিকৈ জানো সেইখিনি আপোনালোকক ক'ব নোৱাৰোঁ মই ভাবোঁ যে সেই বিশিষ্ট ব্যক্তিসকল যিসকলে নিজৰ বিশিষ্ট বুলি মানি পেলাই তাত গৈছে তেওঁলোকে এনেকুৱা কি অতিৰিক্ত তেওঁলোকৰ অসমীয়া মানুহতকৈ বেলেগ কিবা এটা কেপাচিটি আছে যাৰ কাৰণে এটা গোপন কথা তেওঁলোকে জানিব পাৰে আমি অসমীয়া সাধাৰণ মানুহে জানিব নোৱাৰোঁ গতিকে এনেকুৱা কথাবিলাকো আছে গতিকে মই ভাবোঁ এই যিখন কমিশ্যন ন্যায়িক কমিশ্যনে এই গোটেই কথা বতৰাবিলাক গোটেই এনকম্পাছটো বহল ভিত্তিত আপোনাৰ বহল পৰিসৰত এনকুৱাৰী কৰিব SITত যিখিনি কথা বতৰা আমাৰ আপত্তি আছে SITয়ে কৰা যিখিনি কথা বতৰালৈ আমাৰ ক'বলগীয়া আছে সেই কথাখিনি আমি ইয়াত ক'ব পাৰিম গতিকে এইটো কথা এনেকুৱা নহয় যে ছিংগাপুৰত ঘটনা ঘটিছে বা মই জুবিন গাৰ্গৰ লগত পাৰ্চনেল একো সম্পৰ্ক নাই গতিকে মই ন্যায়িক আয়োগলৈকে নাযাওঁ এইটো কথা নহয় যদি আপোনাৰ মনত কিবা প্ৰশ্ন আছে ছাজেশ্যনো আছে মই ভাবোঁ ন্যায়িক আয়োগক অন ওথ এফিডেভিট দিব লাগে এইকাৰণে দিব লাগে যে আমি অন্ততঃ আমাৰ ভইচটোতো জনাব পাৰোঁ আমি অন্ততঃ আমি ক'ব পাৰোঁ যে এইখিনি ঘটনা ঘটা বুলি আমি যিখিনি কথা বতৰা দেখিছোঁ বাতৰি মাধ্যমেদি দেখিছোঁ এই কথাখিনিৰ পৰা আমি এইখিনিকে সন্দেহ কৰোঁ আমি অন্ততঃ আমাৰ যিটো গ্ৰাউণ্ড অফ ছাছপেক্ট আমি সেইটো অন্ততঃ জনাব পাৰোঁ কমিশ্যনক মই ভাবোঁ যে আমি একেবাৰে ডকুমেণ্টাৰী এভিডেঞ্চ দিব নোৱাৰিব পাৰোঁ আমাৰ হাতত চাৰ্কামষ্টেঞ্চিয়েল এভিডেঞ্চ নাথাকিব পাৰে বা আমি তাত গৈ পেলাই একেবাৰে দেখি থকা মানুহজন নহ'ব পাৰোঁ সেই ঘটনাটোৰ কিন্তু আমি কিছু সৰু ভিডিঅ' দেখিছোঁ সেই ভিডিঅ'টোৰ সম্পৰ্কতো আমি কিছু কথা প্ৰশ্ন কৰিব পাৰোঁ সেই প্ৰশ্নটো আমি জনাব পাৰোঁ কমিশ্যনক গতিকে মই ভাবোঁ যে কমিশ্যনৰ বিষয়টো চৰ্চা হৈছে যিধৰণে অনন্য গৈছিল যে কাৰোবাৰ ভয় থাকিব পাৰে এই প্ৰক্ৰিয়াত সোমাব ভয় কৰে বহুত মই ভাবোঁ যে এইটো সাংঘাতিক আমাৰ যিটো জেনেৰেল যিটো আমাৰ এটা ধাৰণা আছে যে এবাৰ আইনৰ পাল্লাত পৰিলে বহুত দিনলৈকে সোমাই থাকিব লাগে মই ভাবোঁ ন্যায়িক কমিশ্যনত সিমান ধৰণৰ এটা সাংঘাতিক এই ধৰণৰ যিটো মেৰপেচ সেইটো মেৰপেচটো নাই এতিয়া এই গোটেই বিষয়টোত 7,000 8,000 10,000 15,000
20,000 মানুহ গৈ পেলাই তাত একেখিনি কথা কৈ থাকিব লাগিব সেইটো কথাও নহয় কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগিব অসম চৰকাৰে আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগিব জাতীয় সংগঠনসমূহে পলাশ চাংমাই ডাঙৰীয়া ইয়াতে আছে মই তেখেতৰ মাধ্যমেদি ক'ব খুজিছোঁ যে আপোনালোকে এই বিষয়টো অলপমান বেছি জোৰকৈ চৰ্চা কৰিব লাগিব যিটো চৰ্চাৰ দ্বাৰা মানুহে অলপমান কমচে কম নিজৰ কথাখিনি ক'বলৈ তালৈকে আহে গতিকে এই গোটেই কথা বতৰাখিনি জাতীয় সংগঠন জনগোষ্ঠীয় সংগঠন অসম চৰকাৰ এই সকলৰ দায়িত্ব আছে সাংবাদিকসকলৰ দায়িত্ব আছে সচেতন নাগৰিক বুলি যদি মই নিজকে ভাবোঁ মোৰ দায়িত্ব আছে গতিকে আমি এই মুহূৰ্তত বেছিকৈ পৰামৰ্শ যদি দি পেলাই কৈ থাকোঁ তেতিয়া মোকো এইটো প্ৰশ্ন কৰিব আপুনি এতিয়ালৈকে কমিশ্যনত যোৱা নাই কিয় মই এই কথাটো ক'বলৈ ভাল পাম যে মই এই বিষয়ে ময়ো অলপমান কথা বতৰা পাতিছোঁ যিহেতু এটা আইনী কথা বতৰাটো এনেকুৱা যে অন অ'থ ক'ব লাগিব শপতনামা দি পেলাই ক'ব লাগিব মই সেই কথাখিনি মই নিজেও ভাবিছোঁ গতিকে এইটো কথা এনেকুৱা নহয় যে মেৰ পেছত সোমাই গৈছোঁ ওলাব নোৱাৰিম এইটো কথা নহয় জুবিন গাৰ্গে প্ৰাণৰ শিল্পী বুলি কৈছোঁ আমি প্ৰাণৰ শিল্পী মানে কি মোৰ প্ৰাণৰ শিল্পীগৰাকী মোৰ আটাইতকৈ আপোন মানুহ সেই আপোন মানুহগৰাকী কোনোবাই যদি অন্যায় কৰিছে বুলি মই ভাবিছোঁ অন্ততঃ মই সেই কথাখিনি ন্যায়িক আয়োগক ক'ব লাগিব আৰু মই ভাবোঁ যে এই কথাটো একেবাৰে এনেকুৱা নহয় যে মানুহ আজিয়ে যোৱা নাই কালি নাযাব হাতত সময় দুটা পঢ়েক আমাৰ হাতত আছে গতিকে এই গোটেই দীঘলীয়া সময়খিনিৰ ভিতৰত এটা মানুহে ৰিজলিউশ্যন ল'ব লৈ পেলাই তালৈকে যাব কিন্তু মূল কথাটো হৈছে এই গোটেই সাক্ষ্য প্ৰমাণখিনি আমি যিখিনি কথা ক'ম যিখিনি কথা ৰাইজৰ পৰা ঠেলি দিয়া হৈছে যে ৰাইজ এতিয়া অহা নাই তালৈকে গৈ পেলাই গোটেই খাদী যিখন আপোনাৰ ভৱন সেই ভৱনত মানুহবিলাক যোৱা নাই খালী হৈ আছে উকা হৈ আছে এই উকা হৈ থকা নথকা বিষয়টোত কিয় গুৰুত্বপূৰ্ণ বিষয়টো হৈছে মোৰ মতে মই ভাবোঁ যে লাহে লাহে সেইবিলাক বিষয় আহিব যিসকল মানুহে ইয়াৰ এই গোটেই ঘটনাটোৰ লগত জড়িত বুলি আমি সন্দেহ কৰিছোঁ যিসকল ব্যক্তিক মাতিব লাগে বুলি কমিশ্যনে ভাবে মই তেওঁলোকক চামন কৰিব আৰু সেইটো পাৱাৰ সেইটো ক্ষমতা ন্যায়িক কমিশ্যনৰ আছে গতিকে ন্যায়িক কমিশ্যনে নিজৰ বাটেৰে যাব কিন্তু কেৱল কথাটো হৈছে ছিংগাপুৰত হোৱা ঘটনাটোৰ যিটো এনকুৱাৰী সেই এনকুৱাৰীৰ ক্ষেত্ৰত ন্যায়িক আয়োগে কি ধৰণে কথা বতৰাখিনি আগবঢ়াই নিব সেই কথাটো অলপ আমি লক্ষ্য ৰাখিম এইকাৰণে যে SITৰ গোটেই তদন্তটো বেলেগ SIT তদন্তটো আমি ধৰি ল'ব পাৰোঁ যে ষ্টেট গভৰ্ণমেণ্ট ড্ৰিভেন এটা ইনকুৱাৰী কিন্তু এই যিটো ন্যায়িক আয়োগ এইটো কিন্তু সম্পূৰ্ণ ইণ্ডিপেণ্ডেণ্ট আমি ইণ্ডিপেণ্ডেণ্ট বুলি কৈছোঁ আৰু আমি বিশ্বাসো ৰাখিব লাগিব আমি কওঁ যে CBI তদন্ত দিব লাগে CBIৰ যিটো একেবাৰে কনভিকশ্যন ৰেট সেইটো 68ৰ পৰা 74%লৈকে তাৰমানে 100% একুৰেট নহয় তথাপি আমি CBIটো কিয় আমি অফ কৰোঁ কিয় আমি CBIটো বিচাৰোঁ CBI আমি এইকাৰণে বিচাৰোঁ যে CBIটো আটাইতকৈ কম্পিটেণ্ট মানে 100% নহ'লে 72% হয় 73% হয় গতিকে তাৰ বিপৰীতে আমি অসম চৰকাৰে হয়তো এতিয়াও কিছুমান আমি এতিয়া কথা বতৰা পাতি আছোঁ বিভিন্ন সময়ত কথা বতৰা পাতি পেলাই কৈ আছোঁ যে আমাৰ কনভিকশ্যন ৰেট বাঢ়িব লাগে এনেকুৱা কথাবিলাক চৰকাৰে কৈ আছে আমিও কৈ আছোঁ গতিকে এই কনভিকশ্যন ৰেটটো যিহেতু CBIৰ ভাল CBIক আমি সদায় সততে বিচাৰোঁ যে ডাঙৰ ঘটনা হ'লে CBIক দিব লাগে জন্মদিন আবাৰ কথাটোতো আমি তেনেকুৱাকৈ আমি কথা পাতিছিলোঁ আপোনালোকৰ ষ্টুডিঅ'ত কথা পাতিছোঁ আমি নিজে নিজৰ মাধ্যমেৰে কথাখিনি কৈছোঁ আৰু ৰাইজে কোৱা কথাৰ পিছত জন্মদিন আবাৰ ঘটনাটো কিন্তু CBIক দিয়া হ'ল কিন্তু জুবিন গাৰ্গৰ ক্ষেত্ৰত মই ভাবোঁ কোনোবাই সেইটো লৈ পেলাই PIL কৰিছে জাতীয় সংগঠনসমূহে কৈছে ৰাইজে কৈছে CBIক দিব লাগে আজিলৈকে CBIক নিদিয়া কথাটো কিন্তু এটা মানুহৰ মানে প্ৰশ্ন এই প্ৰশ্নবিলাকো আমি ন্যায়িক আয়োগৰ ক'ব পাৰিম নে নোৱাৰিম এই কথাটো আমি জানি ল'ব লাগিব গতিকে মই ভাবোঁ যে ন্যায়িক আয়োগত সাক্ষী প্ৰমাণ তথ্য লৈ পেলাই যাব লাগিব আৰু তথ্য প্ৰমাণৰ লগতে আমাৰ মনৰ যিটো আমি কিয় জুবিন গাৰ্গক হত্যা কৰা বুলি ভাবিছোঁ কিয় জুবিন গাৰ্গৰ লগত ক্ৰিমিনেল নেগলিজেঞ্চ হোৱা বুলি ভাবিছোঁ কিয় জুবিন গাৰ্গক ইয়াৰ পৰা ছিংগাপুৰলৈকে নিব নালাগিছিল বুলি ভাবিছোঁ এই গোটেই কথাবিলাক আমি হয়তো আমাৰ মনৰ কথাখিনি এফিডেভিট দি পেলাই ক'ব পাৰিম কিন্তু তাৰ মানে এইটো নহয় যে 10,000 15,000 বা জুবিন গাৰ্গক ভাল পোৱা সকলো মানুহে যাব লাগিব এই কথাটো নহয় আৰু এটা মই কথা কৈ থওঁ এই কথাটো কোৱাটো উচিত সেই কথাটো হৈছে এতিয়া কিছুদিন আগতে আমি দেখিছিলোঁ প্ৰকৃত অনুৰাগী কোন মই সেই প্ৰকৃত অনুৰাগী কোন এই বিষয়টো আহিছিল গতিকে এতিয়া মই ভাবোঁ যে প্ৰকৃত অনুৰাগীৰ কিছুমান প্ৰতিনিধিয়ে গৈ পেলাই কথাখিনি যি ন্যায়িক আয়োগ তাত ক'ব লাগে নিশ্চয় গুৰুত্বপূৰ্ণ মই আকৌ আহিম এই বিষয়টো আগবঢ়াই নিম পুনৰ বৃত্তান্তৰ সময় হৈছে তেওঁ কোৱাটো সেইটো বেলেগ কথা কিন্তু মানুহে কৰি আছে মানুহে কৰি থাকিব গতিকে তেওঁ ক'লে বুলি যে মানুহে নকৰিব তেনেকুৱা কথা নহয় কিন্তু এতিয়া মই ক'বলৈ যোৱা কথাটো হ'ল যে কি আচলতে এই মানুহক যে ভয় খুৱাই দিলে গম পাইছেনে এই মানুহ যেতিয়া ওলাই আহিছে আপোনাৰ মানে কিছুমান ইনচিডেণ্ট চকুৰ সন্মুখৰ পৰা দেখিছোঁ জগদীশ দা যেতিয়া আচলতে আপোনাৰ এই সিদ্ধাৰ্থ শৰ্মাৰ ঘৰ ঘেৰাও কৰিবলৈ যেতিয়া যোৱা হৈছিলে সেইদিনা তাত এটা আচলতে বহুত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে হা আৰু তাতে কিন্তু বহুত মানে কাহিনী আছে তাত বহুত ইণ্টাৰনেল বহুত কথা আছে যে তাত কিয় সেই পৰিস্থিতিটো সৃষ্টি হ'ল সেইবিলাক ঘটনাও কিন্তু লাহে লাহে তদন্ত হ'ব লাগে দেই কোনে গৈ তাত জুইখন লগাই দিলে জুইখন লগাই কোন তাৰ পৰা পলাই দিলে তাৰপিছত তাৰ পৰা কিয় ভিক্টৰ দাস আৰু অজয় ফুকনক কেৱল উঠাই নিবলগীয়া হ'ল আৰু কিয় ভিক্টৰ দাসক অকল NSA লগাবলগীয়া হ'ল যিদিনা সেই যেতিয়া তাৰ পৰা মিনিমাম 10-12টা মানুহ উঠাই নিছিলে 10-12টা ল'ৰা উঠাই নিছিলে মই নিজে সেইদিনা CGM কোৰ্টত আছোঁ নিজে গোটেই দিনটো CGM কোৰ্টত থাকি সেই ল'ৰাকেইটা বেইলৰ কাৰণে আমি লাগি আছিলোঁ
মানে পুলিচে এনেকুৱা অত্যাচাৰ কৰিছে জগদীশ দা এনেকৈ কাণফুলি পিন্ধি থকা এটা ল'ৰা তাৰ কাণত ধৰি লটি ছিঙি কাণৰ আধা লটি ছিঙি দিছে সি কোৰ্টলৈ এনেকৈ বেণ্ডেজ মাৰি মাৰি আহিছে নৰ্মেল মানুহ য'ত মানুহজনৰ সেই ঘটনাটোৰ লগত তেওঁ প্ৰতিবাদৰ লগত কোনো লিংকেই নাই ৰাস্তাৰে খোজকাঢ়ি আহি আছে সেই খোজকাঢ়ি আহি থকা মানুহ এনেই ৰৈ চাইহে আছিলে যে ইয়াতনো কি হৈছে কি পৰিস্থিতিৰ সৃষ্টি হৈছে সেই চাই থকা মানুহজনক উঠাই আনি লকাপত মৰিয়াই মৰিয়াই হাত ভাঙি দিছে ঘৰৰ ভিতৰত গৈ পিটিছিলে ঘৰৰ ভিতৰত গৈ পৰ্যন্ত পিটিছে গতিকে মানুহক ইমান ভয় খুৱাই দিয়াৰ পিছত গম পাইছেনে মানুহে জীৱনটোৰ কথা চিন্তা কৰিছে মানুহক ইমান ভয় কৰিছে কাৰোবাক গৈ যদি মৰিয়াই মৰিয়াই হাত ভাঙি দিছে কাৰোবাক যদি NSA লগাই দিছে কাৰোবাক যদি আজি মানে আপোনাৰ যি মন যায় তাকে কৰিছে আজি কিমানজন মানুহ যদি আপুনি এখন লিষ্ট বনায় যে জুবিন গাৰ্গৰ মৃত্যুৰ পৰা আচলতে জুবিন গাৰ্গৰ ঘটনাত কিমান মানুহে এৰেষ্ট হৈ আজিও জেলত আছে এতিয়াও চাগে 50+ মানুহ জেলত আছে গম পাইছেনে গতিকে এই বস্তুবিলাকে মানুহৰ মাজত ইম্পেক্ট পেলায় সাধাৰণ মানুহৰ মাজত ইম্পেক্ট পেলায় গতিকে সকলোৱে এই জুডিচিয়াৰী চিষ্টেমটোত বা ন্যায়িক ব্যৱস্থাটোত বা পুলিচ কোৰ্ট এই বস্তুবিলাকত আচলতে সোমাবলৈ সাধাৰণ মানুহ নিবিচাৰে এইটো সত্য কথা তাৰপিছতো মানুহ ওলাই আহিছিলে আৰু সেই ওলাই অহা মানুহখিনিক আচলতে ডমিনেট কৰিবলৈ সেই ওলাই অহা মানুহখিনিক আচলতে ভয় খুৱাবলৈ তেওঁলোকে যেনেকুৱা ধৰণৰ এটা মানে পৰিস্থিতিৰ সৃষ্টি কৰিলে যেনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰিলে সেই পৰিৱেশটোৰ পৰাই আচলতে এতিয়া কোনোবাখিনিত আচলতে এই মানুহৰ প্ৰথমতে যিটো ক্ষোভ আছিলে মানুহে ৰাজপথত আহি মানুহে আচলতে চৰকাৰৰ বিৰুদ্ধে কৈছিলে বা চৰকাৰৰ বিৰুদ্ধে বুলি নহয় জুবিন গাৰ্গৰ ন্যায়ৰ সপক্ষে ইয়াত কোনো চৰকাৰৰ বিৰুদ্ধে কথা নাই যে জুবিন গাৰ্গৰ ন্যায় লাগে জাষ্টিছ ফৰ জুবিন গাৰ্গ সেইটোৱে প্ৰথম আৰু শেষ কথা গতিকে এই গোটেই বিষয়বস্তুবিলাক আচলতে কোনোবাখিনিত চৰকাৰেও মানে তেওঁলোকে বিচাৰ বিশ্লেষণ কৰি চোৱাৰ প্ৰয়োজন আছে মানুহক যদি ইমান তেওঁলোকে প্ৰথমতে ভয় খুৱাই দিয়ে তেতিয়াহ'লে আচলতে কোনে গৈ ন্যায়িক আয়োগত সাক্ষ্য দিব সাধাৰণ মানুহৰ কথা কৈছোঁ মই সৰ্বসাধাৰণ মানুহৰ কথা কৈছোঁ গতিকে এই বিষয়বোৰ আচলতে প্ৰাসংগিক চাইদুল ইছলামলৈ আহিম কিন্তু এটা বিৰতি ল'ম বিৰতি পিছত তেনেধৰণৰ চৰ্চা যিহেতু চলিছে সেই বিষয়টো আপোনাৰ পৰা জানি আছোঁ আৰু লগতে আৰু এটা আপুনি বিশেষ এটা পইণ্ট কৈছিলে মই আপোনাৰ এই যিটো কথা এই কথালৈকে আহিম তাৰ আগতে মই এটা কথা ক'ব খুজিছোঁ এইটো হৈছে ভাতৃপতি অংকুমানে এটা কথা কৈছে যে সাধাৰণ মানুহে ভয় খাইছে মই এই কথাটো একেবাৰে একমত নহয় সাধাৰণ মানুহে জুডিচিয়েল কমিশ্যনত আহি পেলাই হাজাৰে হাজাৰে মানুহ আহিব লাগে বুলি ক'লে আহিব কিন্তু আহিব লগাতকৈ মই ভাবোঁ যে অসমত প্ৰায় 750মান অৰ্গেনাইজেশ্যন আছে 750মান অসমত বিভিন্ন অৰ্গেনাইজেশ্যন আছে 15-20টা একেবাৰে এক্টিভ ৰাজনৈতিক দল আছে সামাজিকভাৱে টেলিভিশ্যনত ওলাই থকা মানুহ আমাৰ নিচিনা মানুহ বা সচেতন বুলি যিয়ে ক'ব খোজে তেনেকুৱা মানুহ আছে ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ আছে যদি এই গোটেইখিনি মানুহক যদি আমি প্ৰতিনিধিত্বমূলকভাৱে থিয় কৰাই দিওঁ প্ৰায় কেইবা হাজাৰ মানুহ কিন্তু গুৱাহাটীত হ'ব গতিকে সাধাৰণ মানুহে অহা নাই কাৰণে যে তেওঁলোকে ভয় খাইছে জনৰ কথাটো নহয় মই ভাবোঁ সাধাৰণ মানুহ লাগিলে যিমান লাগিলে সিমান আহিব কিন্তু আমি তেওঁলোকক বুজাব লাগিব এই বুজোৱা কামটো বা তেওঁলোকৰ ইয়াতে আহি পেলাই যিটো সাক্ষ্য দিব সেই সাক্ষ্যটোৰ প্ৰয়োজন কিমান আছে সেই কথাটো এটা বেলেগ বিষয় মই ভাবোঁ যে প্ৰথম দায়িত্বটো জাতীয় জনগোষ্ঠীয় সংগঠনৰ অসম চৰকাৰে এই বিষয়টো লৈ পেলাই অধিক প্ৰচাৰ প্ৰসাৰ কৰিব লাগিব সাংবাদিকে এই কথাটো পাতিব লাগিব যিটো আজি আপুনি পাতিছে ঠিক তেনেকৈ অংকুমানহঁতে ৰাজনৈতিক দল কৰে তেওঁলোকে নিজৰ ৰাজনৈতিক দলৰ কথা বতৰাখিনি ক'ব লাগিব গতিকে মই ভাবোঁ যে প্ৰথম কথাটো হ'ল অসমৰ মানুহে ভয় খাইছে এই কথাটো মই মানি নলওঁ এই কথাটো মই স্বীকাৰ কৰিছোঁ সেইকাৰণে অসমৰ মানুহে ভয় খালে হাজাৰে হাজাৰে মানুহ কিন্তু এনেকৈ আজিও হাইৱে বিয়কে জুবিন গাৰ্গৰ ন্যায় লাগে বুলি কৈ নাথাকিলেহেঁতেন এতিয়া আপুনি যিটো কথা কৈছে হেছটেগ আন্দোলন হয় আপুনি এইটো এতিয়ালৈকে বিশ্বত আটাইতকৈ সৰ্ববৃহৎ হেছটেগ আন্দোলন এতিয়ালৈকে জুবিন গাৰ্গৰ যিটো এতিয়ালৈকে ন্যায় বিচাৰিব জাষ্টিছ ফৰ জুবিন গাৰ্গ যিটো হেছটেগ লিখিছে কাৰেক্ট মানে ফেচবুকে গ্ৰহণ কৰা কেইটা যদি ধৰোঁ আমি প্ৰায় 4.5 মিলিয়ন 45 লাখ মান হ'ব আৰু পৃথিৱীৰ ইতিহাসত বিশ্বৰ ইতিহাসত আপুনি দেখিব যে এই শক্তিৰে হেছটেগ আন্দোলনে হওক বা ছ'চিয়েল মিডিয়া কেম্পেইনেৰে হওক বিভিন্ন ধৰণৰ কিন্তু সাংঘাতিক ঘটনা ঘটিছে কিন্তু এই অসমৰ যিটো হেছটেগ আন্দোলন এই হেছটেগ আন্দোলনটো কিন্তু মই অকণমান দুটা কথা কৈ থ'ব খুজিছোঁ মই নিজেও সেই হেছটেগ বহুতবাৰ লিখিছোঁ পলাদাও লিখিছে চাগে আপুনিও লিখিছে পলাদাৰ লগত আহিছে যিগৰাকী তেখেতৰ সতীৰ্থ তেখেতেও কেইবাশমান লিখিছে চাগে আমি চবেই লিখিছোঁ মই কোনে 100ৰ তলত আমি ইয়াতে কোনেও লিখা নাই মই কৈছোঁ অসমত প্ৰায় যদি 1.5 কোটিমান যদি ফেচবুক ইউজাৰ আছে সকলো মই ক'ব 1.5 কোটি মানুহে কিন্তু বিচাৰে জুবিন গাৰ্গে ন্যায় পাব লাগে আৰু প্ৰতিজন মানুহে এইটো বিচৰাৰ পিছতো এই সাধাৰণভাৱে এই হেছটেগটো কিন্তু আমি কিন্তু 45 লাখত সীমাবদ্ধ হৈছে আমি কিছুমানে ৰিপিট লিখাৰ পিছতো কিন্তু এই কথাটো মই বৰ মুকলিকে কৈছোঁ মুকলিকে কোৱা উচিত নে অনুচিত মই নাজানো মই কৈছোঁ যে এই নাম্বাৰটো আৰু ডাঙৰ নাম্বাৰ হ'ব পাৰিলেহেঁতেন এই নাম্বাৰটো আৰু অলপ ইনক্লুচিভ হ'ব পাৰিলেহেঁতেন এই নাম্বাৰটো আৰু অলপ মই ভাবোঁ যে অলপমান বেছি বহলভাৱে আজি লিখা মানুহখিনিয়ে লিখিছে নিলিখাও লিখিছে আৰু জাষ্টিছ ফৰ জুবিন গাৰ্গ নিলিখা মানুহে জুবিন গাৰ্গক জাষ্টিছ নিবিচাৰে এইটো কথাও নহয় সকলোৱে বিচাৰে গতিকে লিখিছে নিলিখিছে এই কথাটোতকৈ মই ভাবোঁ প্ৰশ্ন কিছুমান আছে
লিখিব লাগিব লিখি থাকিম আমিও লিখি থাকিম কিন্তু প্ৰশ্ন কিতাপ আমি কৰিব লাগিব আমি যদি চৰকাৰলৈকে যিকেইটা প্ৰশ্ন আমি উত্থাপন কৰিব লাগে এছআইটিক যিকেইটা কথা আমি কৈ থাকিব লাগে সেই কথা নকৈ পেলাই যদি আমি চবতে যে জাষ্টিছ ফৰ জুবিন গাৰ্গটো লিখি থাকোঁ নহ'ব জাষ্টিছ ফৰ জুবিন গাৰ্গো লিখিম প্ৰশ্নকেইটা আমি কৈ থাকিম কৰি থাকিম এছআইটিক কৈ থাকিম চৰকাৰক কৈ থাকিম জাতীয় দল সংগঠনকো সোঁৱৰাই থাকিম আপোনালোকৰ দায়িত্ব আছে জনগোষ্ঠী সংগঠনক কৈ থাকিম দায়িত্ব আছে আৰু একে সময়তে আমাৰ যিটো কৰ্ম আমি যিটো কৰিব লাগে জুবিন গাৰ্গৰ প্ৰতি আমাৰ যিটো ন্যায়ৰ কথা সেইটো আমি কৈ থাকিম কিন্তু এতিয়া জুবিন গাৰ্গে কেনেধৰণৰ ন্যায় পোৱাটো আমি বিচাৰোঁ সেইটো এটা কিন্তু প্ৰশ্ন বহুতে ভাবিছিল যে এটা ক্ৰিমিনেল নেগলিজেঞ্চ আছে কালপেবল হোমিচাইড বিভিন্ন ধৰণৰ কথা কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া এই বিষয়টোত সোমাই পেলাই প্ৰথমবাৰ ফেচবুক লাইভত যিটো তেওঁ কথা কৈছিল দুবাৰকৈ হত্যা শব্দটো কৈছিল তেতিয়াৰ পৰা এটা ষ্ট্ৰং পাব্লিক আপোনাৰ এটা ধাৰণাৰ সৃষ্টি হৈছিল যে জুবিন গাৰ্গক হত্যা কৰা হৈছে এতিয়া সেই কথাটো আকৌ ৰিপিট কৰি কৈছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে এই কথাটো মানুহৰ মনত এতিয়া 100% নিশ্চিত হৈছে মানুহ যে হিমন্ত বিশ্ব শৰ্মা এগৰাকী অসমৰ মুখ্যমন্ত্ৰী এছআইটিত তেওঁৰ এক্সেছ আছে তেওঁ আমাতকৈ প্ৰিভিলেজ মুখ্যমন্ত্ৰী হিচাপে গৃহমন্ত্ৰী হিচাপে গতিকে তেওঁ কিবা তথ্যপাতি পাইছে কাৰণে কথাখিনি কৈছে এতিয়া আমাৰ কথাটো হৈছে এখন পানী নসৰকা চাৰ্জশ্বিট এছআইটি দিব পাৰিবনে নাই বা এই যিখন সৌমিত্ৰ শইকীয়া আয়োগ এই আয়োগখনে যিকেইটা প্ৰশ্ন আমি উত্থাপন কৰিছোঁ সেই প্ৰশ্নকেইটাৰ উত্তৰ দিব পাৰিব নাই 4টা কাম লৈ পেলাই এই আয়োগখন গঠন হৈছে 4টা নিৰ্দেশনা আছে 4টা উদ্দেশ্য আছে জুবিন গাৰ্গৰ কেনেকৈ মৃত্যু হৈছিল এইটো এটা প্ৰথম কথা দ্বিতীয়টো তাৰ পৰৱৰ্তী সময়ত এই ঘটনাক্ৰমটো যিটো ঘটনাক্ৰম ছিংগাপুৰত হৈছিল সেই এটা কথা তাৰপিছত কেনেবাকৈ কিবা লেপছ আছে নেকি নেগলিজেঞ্চ আছে নেকি কিবা অন্য তৃতীয় পাৰ্টি ইণ্ডিভিজুৱেল বা অথৰিটিৰ ইনভলভমেণ্ট আছে নেকি এইটো 3 নম্বৰৰ এনকুৱাৰী পইণ্ট আৰু 4 নম্বৰটো হৈছে কিবা ফাউল প্লে আছে নেকি ষড়যন্ত্ৰ আছে নেকি আনলফুল এক্ট কিবা আছে নেকি গোটেই ইনভলভমেণ্টত এই 4টা মূল বিষয় মই ছুটিকৈ কৈছোঁ এই 4টা মূল বিষয় এনকুৱাৰী কৰাৰ কাৰণে এই আয়োগখন গঠন হৈছে এই আয়োগে যিবিলাক প্ৰশ্নৰ উত্তৰ দিব লাগিব তাৰ কিন্তু বেছিভাগ প্ৰশ্নৰ উত্তৰ শ্যামকান্ত মহন্তহঁতৰ সেই লগত যোৱা সেই মানুহখিনি দিব লাগিব ইয়াত পাৰ্টি কৰা মানুহখিনি দিব লাগিব আৰু এই যিকেইটা মানুহ ইয়াত পাৰ্টিত থাকিবলৈ শেষ মুহূৰ্তত মই এটা কথা কৈ 1 মিনিটত কৈ দিছোঁ সন্দীপন গাৰ্গ সিদিনা তাত আছিল তেওঁ আহি পেলাই কৈছে জুবিন গাৰ্গে ন্যায় পাব লাগিব এগৰাকী ডিএছপি ৰেংকৰ অফিচাৰ ফিটেড মানুহ জুবিন গাৰ্গৰ যদি কিবা ঘটনা ঘটিছিল তেওঁ সেই মুহূৰ্তত একো কথা নক'লে কিয় এইবিলাক কথা আমি কমিশ্যনক ক'ব লাগিব কমিশ্যনে এইবিলাক কথা মই ভাবোঁ চামন কৰিব তেওঁলোকক আনিব আৰু ছিংগাপুৰত থকা যিখিনি মানুহ তেওঁলোকক আনিব লাগিব এই গোটেই কথা বতৰাখিনি আমি কমিশ্যনক ক'ব লাগিব টেলিভিশ্যনৰ মাধ্যমেৰে কৈছোঁ আৰু লিখিতভাৱে অন ক'ব লাগিব এইটো আমাৰ দায়িত্ব বুলি ভাবোঁ অনন্য ওচৰলৈ আহিছোঁ সময় একেবাৰে নাই শেষত কি ক'বা কথাটো হ'ল যে যেতিয়া যিটো বস্তু যদি জুডিচিয়াৰীয়ে যেতিয়া হাতত লৈ লয় তেতিয়া আৱেগিকভাৱে বস্তুখিনি কিন্তু চোৱা চিতা নহয় তেতিয়া জাজ এজনে বহি থাকিব তেওঁ হয় ইভিডেন্সৰ ভিত্তিতহে তেওঁ কিন্তু জাজমেণ্ট দিব এতিয়া কথাটো হ'ল যে ষ্টেটমেণ্ট ল'লে নহ'ব কিন্তু এডমিছেবল ষ্টেটমেণ্টো ল'ব লাগিব মই গৈ পেলাই ষ্টেটমেণ্ট দিছোঁ বা এছআইটিয়ে মোক চামন কৰিছে বা ন্যায় আয়োগে মোক চামন কৰি পেলাই মাতি নিছে কিন্তু মোৰ ষ্টেটমেণ্টটো কোৰ্টত এডমিছেবল হ'বনে নহয় সেইটো কিন্তু ডাঙৰ প্ৰশ্ন সেইকেইজন ব্যক্তিৰ ষ্টেটমেণ্টহে ল'ব লাগিব এছআইটিয়ে যাৰ বহুতো ব্যক্তিৰ ষ্টেটমেণ্ট লোৱা আমি দেখিছোঁ কিন্তু বহুতজনৰ ষ্টেটমেণ্ট যেনেকৈ বিহু কমিটি দুটাকৈ বিহু কমিটিৰ ব্যক্তিক মাতা হৈছে তেওঁলোকৰ ষ্টেটমেণ্ট মই ভাবোঁ যে এডমিছেবল নহ'বই কোৰ্টে নল'বই ছেকেণ্ড কথা হ'ল চাৰ্জশ্বিট যিটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈ আছে যে তেওঁলোকৰ এইটো বৃহৎ মানে তেওঁলোকে সফল হৈছে জুবিন দাক ন্যায় দিবৰ কাৰণে কাৰণ তেওঁলোকে চাৰ্জশ্বিট ফ্ৰেম কৰিব কিন্তু কথাটো হ'ল যে চাৰ্জশ্বিট ফ্ৰেম কৰা মানে জাষ্টিছ পোৱা নহয় যেনেকৈ তেখেতে কৈছিলে যে এৰেষ্ট পোৱা মানে আমি ন্যায় দি দিছোঁ এৰেষ্ট কৰা মানে ন্যায় নহয় চাৰ্জশ্বিটখন এনেকৈ ফ্ৰেম কৰিব লাগিব যিটো কোৰ্টে যে সেইখিনি ইভিডেন্স হিচাপে ল'ব লাগিব লগতে আৰু এটা কথা ৰাইজক ক'বলৈ বিচাৰিছোঁ যে 2টা ছেকশ্যন কিন্তু লগোৱা হয় ফাৰ্ষ্ট যিটো এছআইটিয়ে ছেকশ্যন কেইটামান লগাইছে আমি দেখিছোঁ যে বহুতকেইটা ছেকশ্যন লগাইছে কিন্তু সেইকেইটা ছেকশ্যন কিন্তু কোৰ্টে তেওঁলোকে কিন্তু ৰিজেক্টো কৰি দিব পাৰে বা কোৰ্টে নিজেও কিন্তু ছেকশ্যন ফ্ৰেম কৰিব পাৰে এতিয়া কথাটো হ'ল যে এছআইটিয়ে কেনেধৰণে চাৰ্জশ্বিটখন প্ৰেজেণ্ট কৰিছে বা কেনেধৰণৰ এটা চাৰ্জশ্বিট বনাইছে সেইটো কিন্তু এটা মূল প্ৰশ্ন হ'ব সেইটো আমি পিছলৈহে গম পাম যেতিয়া তদন্ত বা আগবাঢ়ি যাই থাকিব কাৰণ জুডিচিয়াৰী বস্তুটো এইটো নহয় যে এদিনতে বস্তুখিনি চব মানে কোনোবাই ৰাইডান পাব আৰু মই ভাবোঁ যে অসমৰ যি জনগণ তেওঁলোকৰ সাংঘাতিকভাৱে জুডিচিয়াৰীৰ ওপৰত আচলতে আস্থা আছে সেইকাৰণে ব্যক্তিসকলে মানে প্ৰথমতে যিটো এটা ৰূপ হৈ গৈছিলে আৰু সেই মই ভাবোঁ যে অসমবাসী ৰাইজে যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে আগতে কৈ থৈ গৈছোঁ যে জাষ্টিছ ফৰ জুবিন গাৰ্গ কিছুমানে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি আছে আৰু কিছুমানে দিনে ৰাতিয়ে তেখেতক জাষ্টিছ দিবলৈ কষ্ট কৰি আছে আচলতে কথা হ'ল কিসকলে কামখিনি কৰি আছে ইনভেষ্টিগেটিং এজেঞ্চি বা ইনভেষ্টিগেশ্যন প্ৰচেছটোৰ লগত যিসকল জড়িত হৈ আছে তেওঁলোকে সেইখিনি কাম কৰি আছে আৰু তেওঁলোকে সেইখিনি
কৰিবই লাগিব আমি ৰাইজে গৈ পেলাই ইনভেষ্টিগেট কৰিব নোৱাৰো তেখেতসকলক কিহৰ কাৰণে ৰখা হৈছে তেখেতসকলৰ এইটোৰ অব্লিগেশ্যন আৰু তেওঁলোকৰ কৰ্তব্য আৰু তেওঁলোকে সেইকাৰণে তাৰ কাম কৰি আছে কিন্তু তেওঁলোকে কামখিনি কেনেকৈ কৰিছে কথাটো হ'ল যে SIT বিভিন্ন সময়ত SIT বহুত তথ্য লিক হৈছে তাৰ বাবে বহুতো আমাৰ ওপৰত মনৰ প্ৰশ্ন উদয় হৈছে লগতে তেওঁলোকে যিখন ভেগু ভাওনা কৰিলে লিডিং পাৰ্চনেলিটিজসকলক মাতি পেলাই সেইটোৰ কাৰণে আমাৰ এটা মনৰ প্ৰশ্ন উদয় হৈছে লগতে এৰেষ্ট কৰিবলৈ কিয় ইমান সময় লৈছিলে বহুতো ব্যক্তিক কিন্তু বহুত সময় দিয়া হৈছিলে তাৰ পিছত তেওঁলোকক এৰেষ্ট কৰা হৈছে কিন্তু তাৰ ইটো হাতে আমি যদি অন্য পিনে চাওঁ তেনেহ'লে যিসকল ব্যক্তিয়ে প্ৰতিবাদ কৰিছিলে বা জুবিন দাৰ ন্যায় বাবে মাত মাতিছিলে তেওঁলোকক কিন্তু ৰাতাৰাত ভিত্তিত তেওঁলোকক এৰেষ্ট কৰা হৈছে বা তেওঁলোকক থানালৈ মাতি নিয়া হৈছিলে যে তেওঁলোকে কি ভিত্তিত কথাখিনি কৈছে তো SITৰ ভূমিকাত আচলতে প্ৰশ্ন উদয় হোৱাটো স্বাভাৱিক কাৰণ তেওঁলোকে যেনেধৰণে কামখিনি আগবঢ়াই নিছিলে কিন্তু যিহেতু মই আইনৰ ছাত্ৰী মোৰ জুডিচিয়াৰীৰ ওপৰত ভৰসা আছে আৰু মই ভাবোঁ যে সকলো ৰাইজৰো এই কথা আস্থা আছে আৰু লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা কথা ক'বলৈ বিচাৰিছোঁ যিহেতু তেওঁ আইনৰ ছাত্ৰ আছিলে তেওঁ মানে বহুত সময়ত আমি দেখিছিলোঁ যে আকাৰ ইংগিতেৰে তাই SITয়ে কেনেধৰণে তদন্তটো চলাই নিছে বা SITয়ে কেনেধৰণৰ তথ্য পাইছে তেওঁ কিন্তু আকাৰ ইংগিতে সংবাদ মাধ্যমৰ যোগেদি জনাইছে কিন্তু তেওঁৰ সেইটো জুৰিছডিকশ্যন নাই তেওঁ এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টৰ হেড হয় তেওঁ এইখিনি কাম কৰিবলৈ আচলতে নালাগিছিলে কাৰণ আমি সেইকাৰণে আচলতে আমি যিহেতু এই সন্দেহ আছে বা তেনেধৰণৰ এটা চৰ্চা মানুহৰ মাজত আৰম্ভ হৈছে সেয়েহে ন্যায়িক আয়োগ গঠন কৰা হৈছে আৰু এই বিশ্বাসটো ৰাখি আমি আজি আলোচনাত যি ধৰণৰ কিছু তথ্য আমি উদ্ঘাটন কৰিবলৈ চেষ্টা কৰিলোঁ বা যিসমূহ তথ্য পোহৰলৈ আহিল আৰু লগতে ছাইদুল ইছলামে কোৱাৰ দৰে বহুতৰ মনত তেনেধৰণৰ ভাৱ থাকিব পাৰে যে এনেধৰণে আগবাঢ়িলে সুবিধা হ'ব নেকি এইসমূহ বিষয়ৰ ওপৰত গুৰুত্ব দিলে ভাল হ'ব নেকি তেনেধৰণৰ কাৰোবাৰ যদি মনলৈ আহিছে তেওঁলোকেও আচলতে গৈ ন্যায়িক আয়োগত হাজিৰ হ'ব পাৰে যিহেতু সময় আছে এতিয়াও মাত্ৰ 2 দিনহে গ'ল গতিকে এই সময়ছোৱাত ন্যায়িক আয়োগত গৈ আপোনালোকে মনৰ ভাৱ বা এনেধৰণৰ তথ্য প্ৰমাণ থাকিলে তাত ব্যক্ত কৰিব পাৰে সাক্ষ্য প্ৰদান কৰিব পাৰে এখাৰে আজিৰ এই অনুষ্ঠানৰ পৰা বিদায় ল'ম কিন্তু মই শেষত আজিৰ অনুষ্ঠানত ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো চাই যদি বেছি ভাল লাগিলে শ্বেয়াৰ কৰি দিব আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আজি এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আজিলৈ বাই বাই